নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা নতুন ভিডিঅ'। আজি ভিডিঅ'টো আমাৰ ট্ৰেইনিং নম্বৰ পাৰ্টৰ 4th পাৰ্ট হয়। আৰু এইটো যিটো ছেকশ্যন চলি আছে আপোনালোকে গম পায়। ইয়াত মই চবতকৈ প্ৰথমে ঘৰ কেনেকৈ বনায় সেইটো ক'লোঁ। ছেকেণ্ডটো আপোনাৰ ঘাঁহৰ ওপৰত ক'লোঁ। তাৰপিছত আপোনাৰ ব্ৰীডৰ ওপৰত ক'লোঁ। এতিয়া ব্ৰীডৰ ওপৰত যিহেতু হৈ গ'ল, তো আপোনালোকে মই ভাবোঁ কি আপোনালোকে ব্ৰীড চিলেকশ্যন কৰি ল'লে। ব্ৰীড যেতিয়া আপোনালোকে চিলেকশ্যন কৰি ল'লে, কিন্তু এতিয়া ব্ৰীডটো অনাৰ পিছত কি কিছুমান কাম কৰিব লাগিব। এনেকুৱা কিছুমান কাম কৰিব লাগিব যিটো কাম কৰিলে আপোনালোকৰ ফাৰ্মখনত কিছুমান ঘপককৈ হ'বলগীয়া কিছুমান প্ৰব্লেম থাকে, সেই প্ৰব্লেমবিলাকত ছল্ভ হ'ব। হয়তো সেই ছাগলীকেইটা আনোতে আপোনাৰ ফাৰ্মখন আপুনি ভাবিছে মোৰ ফাৰ্মখন মই উন্নতি কৰিবৰ কাৰণে এনেকুৱা ব্ৰীড এটা লৈছোঁ, মোৰ পৰাই লৈছে বা বেলেগ কাৰোবাৰ পৰাই লৈছে। সেই ট্ৰেডাৰজনে আপোনাক সেই কথাটো নক'বও পাৰে, কাৰণ সেইখিনি নলেজ সেই মানুহজনৰ নাথাকিবও পাৰে। ঠিক আছে, সেই নলেজখিনি সেই মানুহজনৰ নাথাকিব পাৰে। তো একো ডাঙৰ কথা নহয়, কাৰণ ট্ৰেডাৰ হিচাপে নলেজ থকাটো জৰুৰী নহয়, নলেজ নাথাকিবও পাৰে। ঠিক আছে, যেতিয়া বহুত দিন এটা কাম কৰি থাকে, কৰাৰ পিছতে মানুহে কামবিলাকত শিকে। তো সেই বস্তুটো আনি হয়তো আপোনালোকৰ ফাৰ্মখন বৰবাদো হৈ যাব পাৰে। তো সেইটো নহ'বৰ কাৰণে, বৰবাদ নহ'বৰ কাৰণে কিছুমান কথা আছে। সেই কথা এই ভিডিঅ'টোৰ মাধ্যমতে আপোনালোকক মই বুজাই দিম। ঠিক আছে, মই ভাবি ল'লোঁ আপোনালোকে এটা ব্ৰীড চিলেকশ্যন কৰিলে, বাৰবাৰী বা ব্লেক বেংগল বা আছাম হিল্ট আনিলে, এজন ট্ৰেডাৰৰ পৰা আনিলে, যেনে মোৰ পৰা নিলে। মোৰ পৰা আপুনি কি কৰিছে, বাৰবাৰী লৈছে বা ব্লেক বেংগল আৰু বাৰবাৰী ল'লে, মোৰ পৰা আপুনি ল'লে। আৰু আপোনাৰ অলৰেডি ফাৰ্ম এখন চলি আছে, সৰু ফাৰ্ম এখন চলি আছে, তাত বেছি ছাগলী নাই, 15-20টা ছাগলী আছে, লোকেল ছাগলী। অলৰেডি 15-20টা ছাগলী আপোনালোকে পুহি আছে, কিন্তু এতিয়া এটা ফাৰ্ম ৰূপত আপুনি বস্তুখিনি আপোনাৰ ফাৰ্ম এটাৰ ৰূপত নিবলৈ বিচাৰি আছে। তো কি হ'ল, মোৰ পৰা আপুনি ছাগলী ল'লে, বাৰবাৰী ল'লে 4টা-5টা আৰু ব্লেক বেংগল ল'লে 4টা-5টা, 10টা ছাগলী আপুনি টোটেল মোৰ পৰা ল'লে। মই ছাগলীখিনি বেচিলোঁ। এতিয়া মোৰ ফাৰ্মখনত যেতিয়া ছাগলীখিনি মই বাহিৰৰ পৰা আনি পেলাই আপোনাক দিছোঁ, মই ইউ পি পৰা আনিছোঁ বাৰবাৰীখিনি, আৰু ধৰক মই ব্লেক বেংগলখিনি ক'ব পৰা বজাৰৰ পৰা উঠাই দিছোঁ। আৰু ইউ পি পৰা যোনজন মানুহে আনিছে, ইউ পি পৰা আপোনাক মোক যোনজন মানুহে পঠাই দিছে, তেখেতেও মানে বজাৰৰ পৰাহে ছাগলী উঠাই আনিছে, বজাৰৰ পৰা ছাগলী উঠাই আনি মোক দিছে। কোনো ফাৰ্মাৰ পৰা বা কোনো খেতিয়কৰ ওচৰৰ পৰা বিচাৰি পেলাই আনি পেলাই দিওঁ বুলি কয়, সেইটো মিছা কথা, কোনো নিদিয়ে, সেনেকুৱা নহয়। ঠিক আছে, মানে বজাৰৰ পৰা বস্তুটো আহে। তো তাৰ লগত কিছুমান বহুত ডাঙৰ বেমাৰ, যেনে গট পক্স থাকিব পাৰে, PPR থাকিব পাৰে, তো FMD থাকিব পাৰে, যিকেইটা বেমাৰ মানে বিয়পে, ইটো পে সিটো গাত বিয়পে, চেৰামত থাকিব পাৰে, মুখত যিটো ঘাঁহ হৈ যায় চেৰামত থাকিব পাৰে। এইকেইটা বেমাৰ মানে লগত লৈ অহা বেমাৰ। ইয়াতো ছাগলীজনী গাটোত লৈ আহিব পাৰে, ইয়াতো ছাগলীজনী খোৱাত লৈ আহিব পাৰে, চকুত লৈ আহিব, মুখত লৈ আহিব পাৰে, তাৰ লেটিঙত থাকিব পাৰে। ঠিক আছে, মানে ক'ৰবাত থাকিবও পাৰে, হয়তো থাকিবও পাৰে, বীজাণুটো সেই জেগাখিনিত থাকিব পাৰে, যিখিনি জেগাত মানে হয় গাত লাগি আছে, লোমত। ঠিক আছে, তো এনেকৈ ক'ৰবাত থাকিব পাৰে, সেই বীজাণুটো যি থাকিব পাৰে। সেই বীজাণু যেতিয়া যি থাকে, আপোনাৰ ফাৰ্মত যেতিয়া এণ্ট্ৰি হ'ব, আপোনাৰ ছাগলীখিনি হয়তো কোনোবা এটা ছাগলী এনেকুৱা ছাগলী থাকিব যিটো ছাগলী কমজোৰ, মানে অলপমান উইক। সেই উইক ছাগলীটোক চবতকৈ প্ৰথমে এটেক কৰিব, আৰু উইক ছাগলীটোক এটেক কৰাৰ লগে লগে সেই উইক ছাগলীটোপে বেলেগ এইখিনি ছাগলীক লাহে লাহে বস্তুটো বিয়পিব। আৰু যিখিনি ছাগলী ফিটনেছ ধুনীয়া হৈ আছে, ধুনীয়া গ্ৰ'থ আছে, সেই ছাগলীখিনিক বেমাৰটো সিমান সোনকালে বিয়পি নাযায়। কিন্তু লাহেকৈ যেতিয়া আপোনাৰ ছাগলীখিনি বেমাৰটো লম্ভাৰ পিছত লাহে লাহে কি হ'ব, ছাগলীখিনি ক্ষীণাব আৰম্ভ হ'ব। আৰু তাৰপিছত যেতিয়া খুব ক্ষীণাই যাব ছাগলীখিনি, ক্ষীণাই যোৱাৰ পিছত আপোনাৰ কি হ'ব, বেমাৰটো খুব বেয়াকৈ লম্ভি ল'ব। তো তাৰ পৰা বাচিবৰ কাৰণে যেতিয়া আপুনি যিকোনো এটা ট্ৰেডাৰৰ পৰা ছাগলীটো আনে, চবতকৈ প্ৰথমে সেই মানুহজনক সুধিব ছাগলীখিনি ভেকচিন আছেনে। কিন্তু প্ৰতিটো ট্ৰেডাৰে আপোনাক ক'ব ভেকচিন আছে, আৰু কোনোবা ট্ৰেডাৰ হয়তো ক'ব ভেকচিন নাই। আপোনালোকে এইখিনি কাম কৰি ল'ব। ঠিক আছে, তো ভেকচিন নাই, ভেকচিন দিয়া নাই, চবকে ভেকচিন দিয়া সম্ভৱো নহয়, প্ৰতিটো ভেকচিন পোৱাও সম্ভৱ নহয়। আৰু যদি এনেকৈ ভেকচিন দি পেলাই যদি ছাগলী দিবলগীয়া হয়, আপোনাৰ একেখিনি ছাগলীকে 3 মাহমান ৰাখি পেলাই আপোনাক দিব লাগিব, তেতিয়াহে ভেকচিন দিব পাৰিব। আৰু কোনো ট্ৰেডাৰে ভেকচিন দি পেলাই আপোনাক ছাগলী নিদিয়ে। যদি আপোনাৰ ঘৰত জগা ছাগলী হয় তেতিয়া দিয়ে, আৰু কোনোবাই হয় মই কৈছোঁ এসপ্তাহ ৰাখি দিছোঁ, ভেকচিন দিছোঁ, ভিডিঅ' বনাই পেলাই দিছে, তেতিয়া মানি ল'ব, কিন্তু আপোনাৰ এনে ভেকচিন নিদিয়ে। তো আপোনালোকে কি কৰিব, চবতকৈ প্ৰথমে ছাগলীখিনি চিলেক্ট কৰি পেলাই কি কৰিলে, আনিলে। চবতকৈ প্ৰথমে ছাগলীখিনিক আনিয়ে কেইটামান কাম আছে, বহুত জৰুৰী হয়, শুনি লওক, লিখি লওক কাগজত, এইখিনি কথা আপোনালোকে কাগজত লিখি লওক। চবতকৈ প্ৰথমে আপোনালোকে পটাছ পানী ল'ব, এটা পটাছৰ পাউডাৰ এটা ল'ব, 13 টকামান লয় মাৰ্কেটত, আৰু লৈ তাত পানীত অলপমান দিব, অলপমান ইমানখিনিমান দিব, দি পেলাই ঘুলি ল'ব, বাল্টি এটাত ঘুলি লৈ চবতকৈ প্ৰথমে ছাগলীকেইজনী গোটেইকেইটা ভৰি জুবিয়াব। আৰু অলপমান পানী, এনেকুৱা সৰু স্প্ৰে থাকে আপোনালোকে আনিব, 50 টকাতে পায় সেনেকুৱা স্প্ৰে। সেইটোত অলপমান পানী এক্সট্ৰাকৈ ভৰাই, তাতো সেই তাৰ মাজে ভৰি নুডুবিয়াওঁতে সেই পানী অলপমান লৈ তাত থৈ দিব। তাৰপিছত 10জনী ছাগলী আপুনি আনিছে, যিহেতু 10জনীয়ে ছাগলী আনিছে, বেছি ছাগলী অনা নাই, তো কি কৰিব, চবতকৈ প্ৰথমে ভৰিকেইটা জুবিয়াই দিব, গোটেইকেইটা জুবিয়াই দিব। তাত যদি কিবা কাৰণত যদি আছিলে বেমাৰটো,
তেতিয়াহ'লে সেই বেমাৰটো মৰি যাব লগত লগত, বীজাণুটো লগত লগত মৰি যাব। নেক্সট চকুত স্প্ৰে কৰি দিব অলপমান, একো নহয়, আপোনালোকে বিন্দাছ দিব পাৰে। মুখত অলপমান স্প্ৰে কৰি দিব, কাণত স্প্ৰে কৰি দিব, বডিটোত অল বডিত স্প্ৰে কৰিব। চকুত আৰু মুখত অলপমান বেছিকৈ স্প্ৰে কৰি দিব আৰু অল বডিত স্প্ৰে কৰি ছাগলীটো ৰ'দত থৈ দিব। ৰ'দত থৈ দিব। তাত যদি কিবা যদি বীজাণু আছে ছাগলীটোৰ গাত, যিকোনো এটা যদি কিবা এটাও যদি বীজাণু আছে, এটাও বীজাণু নাইকিয়া হৈ যাব। আৰু ছাগলীকেইটা আপোনালোকে কোৱাৰেণ্টাইন কৰিব কমচে কম প্ৰায় এসপ্তাহ দিন যদি আপোনাক কোৱাৰেণ্টাইন কৰিব, কোৱাৰেণ্টাইন কৰাৰ পিছত তাৰপিছত ছাগলীখিনি যদি একো প্ৰব্লেম যদি আপোনাৰ ছাগলীখিনি নোলায়, তেতিয়াহ'লে আপোনালোকে ছাগলীখিনি কি কৰিব, ডিৱাৰ্মিং কৰিব। চবতকৈ প্ৰথমে গাভিনী ছাগলী আছে তো আপোনালোকে থাকিবও পাৰে গাভিনী ছাগলী, তো আপুনি গম নাপাব। সেইকাৰণে ফেণ্টাছ প্লাছ দি সদায় ডিৱাৰ্মিং কৰিব। ডিৱাৰ্মিং কৰাৰ আগতে আপুনি 3 দিনমান প্ৰায় লিভাৰ টনিক চবকে দিব। পানীত দিলেও একো কথা নাই, পানীত গুড় দি পেলাই, পানীত মিলাই পেলাই দিব, পানীত মিলাই দি পেলাই গুড় দি পেলাই দিব। তাৰপিছত আকৌ ফেণ্টাছ প্লাছটো বডি ৱেইট হিচাপে দিব। বডি ৱেইট হিচাপে দি আকৌ আপুনি এসপ্তাহমান প্ৰায় লগত আকৌ এসপ্তাহ 7 দিনমান পানীৰ লগতে লিভাৰ টনিকটো ব্ৰটন, পৰাপক্ষত ব্ৰটন দিব চেষ্টা কৰিব। ব্ৰটনটো ৰিজাল্ট ভাল, তো ব্ৰটনটো দিব। তো আপোনাৰ তেতিয়া ছাগলীখিনি যেতিয়া দেখিব কি কিছু বেমাৰ নাই, তাৰপিছত আপুনি ছাগলীখিনি আপোনাৰ পুৰণা ছাগলীখিনিৰ লগত লগ কৰিব পাৰিব। আৰু তাৰপিছত লগতে চবতকৈ প্ৰথমে আপোনালোকে PPR ভেকচিনটো মাৰিব। PPR ভেকচিনটো মাৰিব 225 টকামান লয়। 25টা ছাগলীৰ কাৰণে 225 টকা। আজিকালি সৰু হেৰিত কয়, আজিকালি 225 টকাতে পায় 25টা ছাগলীৰ কাৰণে। আগতে আছিলে 550 টকা আৰু 100টা ছাগলী আছিলে। এতিয়া কিন্তু মানে অলপমান দামটো বেছি হৈ গ'ল, 1000 টকামান হৈ গ'ল। কিন্তু 225 টকাত আপুনি 25টা ছাগলীৰ কাৰণে পাই যাব। আৰু সেইটো আপুনি দিয়ে আকৌ লগত 15 দিনৰ পৰা 21 দিনৰ ভিতৰত, 15 দিনৰ পৰা আপুনি ইচ্ছা কৰিলে 15 দিনত দিব পাৰে। 21 দিনৰ ভিতৰত আপোনালোকে গটপক্সটো বৰ্তমান ছিজনৰ কথা কৈছোঁ দেই, এতিয়া গটপক্সৰ ছিজন হয়। এতিয়া PPR আৰু গটপক্সৰ এতিয়া ছিজন হয়। তো আপোনালোকে গটপক্সটো তাৰপিছত কৰি দিব, ঠিক আছে। তো মই ভেকচিনৰ বিষয়ে পিছত ক'ম, গটপক্স বেমাৰটোৰ বিষয়ে পিছত ক'ম। কিন্তু যিখিনি আপোনালোকে ছাগলী ফাৰ্ম, যিহেতু মানে মানুহবিলাকে ছাগলী ফাৰ্ম মই দেখি আছোঁ খুব বেছিকৈ কৰিব লৈছে। কিহৰ কাৰণে? গাহৰি ফাৰ্মত প্ৰফিট নাই। প্ৰফিট মানে কি আৰু লছ, বেমাৰত হোৱাৰ কাৰণে বহুত লছ হৈছে। বহুত ডাঙৰ ফাৰ্মাৰবিলাকত বন্ধ কৰি দিছে। তো ফাৰ্ম কৰা মানুহখিনি উপায় নাই, তেখেতৰ ফাৰ্মতে আহিব লাগিব। আৰু একো কথা নাই, ভালেই কথা হয়। ফাৰ্মত আহিলে কি হয়, বাহিৰৰ পৰা যিটো ছাগলী আহি আছিলে, সেই ছাগলীৰ চাহিদাটো নাইকিয়া হৈ যাব। আমাৰ অসমৰ মানুহৰ হাতত পৰিব। ধুনীয়া এটা মাৰ্কেট আমাৰ অসমত আহি যাব, ছাগলী মাৰ্কেটটো আহি যাব। মাংসৰ দামো কমিব, আমাৰ সাধাৰণ মানুহে মাংসটো খাব পাৰিব, আৰামছে ল'ব পাৰিব ধৰক। তো সেইটোৱে কথা হয়। সেইখিনি আপোনালোকক ক'বলৈ আছিলে আজি ট্ৰেইনিঙৰ পাৰ্টটোত। আৰু মোৰ ইমান ডাঙৰ চেনেল নহয়, ভিউজো বহুত কম, বহুত কম মানুহে চায়। বহুত কম, মোৰ চেনেলটো খুব কম মানুহে চায়। কিহৰ কাৰণে চায়, কি আছে, মই ভিডিঅ' দিয়াৰ আগতে কিছুমান খেলি মেলি আছিলে, সেই কিছুমান কাৰণো থাকিব পাৰে। কিছুমান মানুহে হয়তো মোক বেয়া পাব পাৰে, বহুত মানুহে কাৰণ বেয়া পাবও পাৰে। একো জৰুৰী নহয় কি মোক ভাল পাব লাগিব, সেইটো জৰুৰী নহয়, বেয়া পাবও পাৰে। বেয়া পোৱাৰ কাৰণে হয়তো নেচাব পাৰি, এনেই মিছামিছি বকি থাকে। তো কিন্তু চাওক, আৰু মই এনেকুৱাও হয়, মোৰ এনেকুৱা কিছুমান কথাও কয়, ললিতে কথা বৰ ৰাফলি কথা কয়। আৰু মানে মানুহে ফোন কৰিলে ফোনত মানে পাত্তা নিদিয়ে কথা। ফোন ধেৰ আহে, আৰু ফোন অহাৰ পিছত যিখিনি মোৰ পুৰণা কাষ্টমাৰ, সিহঁতে মোৰ লগত আগতে যিবিলাক মানুহে কথা পাতি আছে, ডিল কৰি আছে, সিহঁতে গম পায় কেনেকুৱা কি কথা হয়। কিন্তু যিখিনি নতুন মানুহ, সিহঁতে অলপমান টাইম লাগে বুজোতে। কাৰণ মই এনেকুৱা এটা পৰিৱেশত যেতিয়া ডেকা হৈছোঁ, তেতিয়াবা এনেকুৱা এটা পৰিৱেশত মই নিজকে প্ৰায় 15 বছৰমান তাত থকাৰ পিছত যেতিয়া মানে আপোনাৰ এটা বেলেগ লাইনৰ মানুহ হৈ যাওঁ, যেতিয়া তাত মানে কথাবিলাক ৰাফলিকৈ কোৱা যায়, তো সেনেকুৱা এটা পৰিৱেশত থাকি আহি অলপমান নিজকে পটককৈ চেঞ্জ কৰাটো, আৰু সঁচা কথা কোৱা মানে সদায় ৰাফলিয়ে কথা কয়, সেইটো কথা মনত ৰাখিব। সঁচা কথা মোৰ, কাৰণ এইটো মুঠত যদি বস্তু আছে, মোৰ যদি ভাল বস্তু আছে, মই যদি সদায় ভাল বস্তু এটা বেছি আছোঁ, তেতিয়াহ'লে কাষ্টমাৰক তেল মাৰ মোৰ কোনো ধৰণৰ কথা নহয়। কাষ্টমাৰ নিজে আহিব, হয়, ৱাল এণ্ড ডাউন আপোনাৰ বস্তুটো বহুত ধুনীয়া হয়, তেতিয়া আপোনাক নিজে চিলেক্ট কৰি লৈ যাব। তাৰপিছত এটা ধুনীয়া এটা সম্বন্ধ, এতিয়া সেইটো হেল্প কৰা এটা পৰিৱেশ চলি গৈ থাকিব। কিন্তু প্ৰথমে কোন মানুহে মোক ফোন কৰিছে, কেনেকুৱা ফোন কৰিছে, কোনোবাই চাইণ্টিষ্টে কয়, কোনোবাই ডক্টৰে কয়, কোনোবাই কিবাহে কয়, কোনোবা সৰু মানুহে কয়, কোনোবাই ডাঙৰ মানুহে কয়, বেলেগ মানুহে কয়। সেইকাৰণে বেলেগ কথা হয়। কিন্তু মোৰ সেইটো কথাই হয়, ইমান এটা নেচায়। তো আপোনালোকে যিমান পাৰে তিমান শ্বেয়াৰ কৰি দিব এইখিনি ভিডিঅ'। বেলেগ ভিডিঅ' আপোনালোকে, মই বেচিবলগীয়া ছাগলী ভিডিঅ' ছাগলী বেচিবৰ কাৰণে দিছোঁ, সেইখিনি ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰিব নালাগে। কিন্তু এইখিনি ভিডিঅ' শ্বেয়াৰ কৰি দিব, কাৰণ যিখিনি মানুহে নাজানা, কিছুমান মানুহে জানিবৰ কাৰণে কিছুমান কথা আপোনালোকে
এতিয়া মই যদি কিবা এটা কথা কৈ দিওঁ, এনেকুৱা কিছুমান কথা আছে কৈ দিলে ডাঙৰ হৈ যায়, ডাঙৰ কথা কৈ দিয়া নিচিনা হৈ যায়। তো সেইকাৰণে কিছুমান কথা নকওঁ মই ইউটিউবত, ডাঙৰ